তিনিচুকীয়া জিলাৰ নুনিয়া সমাজৰ জিলা সমিতিৰ সৌজন্যত নুনিয়াসকলৰ এখন সভা অনুষ্ঠিত কৰা হয়। এই সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক সমিতিৰ মুখ্য উপদেষ্টা ধৰ্মেন্দ্ৰ চৌহানে লগতে উক্ত সভাত উপস্থিত থাকে নুনিয়া সমাজৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সন্তোষ মাহাতো, সাধাৰণ সম্পাদক প্ৰকাশ চৌহান, কাৰ্যকৰী সভাপতি সুভাষ প্ৰসাদ আৰু উপসভাপতি ইন্দ্ৰদেৱ মাহাতো। নুনিয়া সমাজৰ ৰাজ্যিক সমিতিৰ মুখ্য উপদেষ্টা ধৰ্মেন্দ্ৰ চৌহানৰ নেতৃত্বত ৰাজ্যিক সমিতি গঠন কৰে। লগতে ৰাজ্যিক সমিতিৰ দায়িত্ব অৰ্পণ কৰে সভাপতি হিচাপে মহেন্দ্ৰ চৌহান, কাৰ্যকৰী সভাপতি ৰাজা মাহাতো আৰু সাধাৰণ সম্পাদক সুপ্ৰজিত চৌহানৰ লগতে সদস্যসকল এই সভাত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে চৰকাৰীভাৱে OBC জাতিগত প্ৰমাণ দিয়া হ'ল। ভাৰতৰ ইতিহাসত লিপিবদ্ধ হৈ থকা এটা জাতি হৈছে নুনিয়া সম্প্ৰদায়ৰ জাতি। এই জাতিটো 1930 চনত ভাৰতত জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত চলা নিমখ সত্যাগ্ৰহ আন্দোলনত প্ৰথম ভাগ লোৱা জাতিটোৱে হৈছে এই নুনিয়াসকল। আমাৰ দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত সৰ্বাধিক ব্যৱহৃত সামগ্ৰীবিধ হ'ল নিমখ। এই নিমখ আৱিষ্কাৰ কৰিছিল নুনিয়াসকলে। নুনিয়াসকলে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ কেইবাখনো দেশত নিমখৰ যোগান ধৰাৰ ইতিহাসত উদাহৰণ আছে। নুনিয়াসকলৰ অসমতো যথেষ্ট অৱদান আছে। উক্ত সভাত আজি শদিয়াৰ বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়া আৰু তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ লগতে নুনিয়া সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মই হৃদয়ৰ সৈতে ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে ৰাজ্যিক নুনিয়া সমাজৰ সকলো পদাধিকাৰীগণক লগতে তিনিচুকীয়া জিলা সমিতিৰ সকলো বিষয়ববীয়ালৈ অন্তৰৰ সৈতে ধন্যবাদ জনাইছোঁ যে এখেতসকলে আজি জাতিটোৰ প্ৰগতিৰ বাবে, আজি নুনিয়া সমাজৰ প্ৰগতিৰ বাবে তেখেতসকলে আজি নিষ্ঠা আৰু সততাৰে আজি ওলাই আহিছে। এই সমিতিৰ জৰিয়তে বিশেষভাৱে তেওঁলোকে ইতিমধ্যে এটা সফলতা অৰ্জন কৰিছে যে তেওঁলোকে যিটো জাতিগত প্ৰমাণ পত্ৰ নুনিয়া সমাজ পৰা এটা পৰিৱেশ ইতিমধ্যে পাইছে আৰু তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ যে এখেতসকলে দীৰ্ঘদিন ধৰি এই দাবীত উত্থাপন কৰি আহিছিলে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে এই দাবীৰ প্ৰতি সন্মান জনাই পেলাই এই তেওঁলোকৰ যি জাতিগত প্ৰমাণ পত্ৰ তেওঁলোকে নিজেই দিব পৰাকৈ এটা সুবিধা এখেতসকলক প্ৰদান কৰিলে। আৰু মই আশা কৰিছোঁ যে আগন্তুক দিনত নুনিয়া সমাজৰ প্ৰগতিৰ বাবে, নুনিয়া সমাজক আগুৱাই লৈ যাবৰ বাবে আমাৰ চৰকাৰখনে অতি নিষ্ঠা আৰু সততাৰে কাম কৰিব। আৰু বিশেষভাৱে আমি সকলোৱে জানো যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ একাকাৰ হৈ পেলাই আজি আমি অসমখনক আগুৱাই লৈ যাবৰ বাবে আমি সমন্বয়ৰ জৰিয়তে আমি কাম কৰিছোঁ। আৰু য'ত নেকি আজি অন্যান্য জাতি জনগোষ্ঠীৰ লগতে নুনিয়া সমাজত যথেষ্ট শক্তিশালী এক অৱদান আছে। আজি ব্ৰিটিছে যিদৰে বিভিন্ন সময়ত বিশেষভাৱে চাহ বাগিচাত কাম কৰিবৰ কাৰণে শ্ৰমিকসকলক লৈ আহিছিল, ঠিক একেদৰে নুনিয়া সমাজৰো পূৰ্বপুৰুষসকলক ব্ৰিটিছে তাহানিতেই বিভিন্ন প্ৰান্তৰ পৰা বিশেষভাৱে ঝাৰখণ্ড, UP আৰু বিহাৰৰ পৰা পূৰ্বপুৰুষসকলক লৈ আহিছিল আৰু তেওঁলোকে তেজক পানী কৰি পেলাই শ্ৰম দানৰ জৰিয়তে অসমখনক তেওঁলোকে সুন্দৰ অসম গঢ়ি তুলিবৰ কাৰণে তেওঁলোকে শ্ৰম কৰিছিল। আৰু যাৰ কাৰণে আজি অসমখনক আজি যদি আমি এই সুন্দৰ অৱস্থাত পাইছোঁ, তাত নুনিয়া সমাজৰ আটাইতকৈ যথেষ্ট অৱদান আছে। গতিকে নিশ্চিতভাৱে এতিয়াও আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে অসমখনক সমন্বয়ৰ জৰিয়তে আগুৱাই লৈ যাব লাগিব। অসমখনক ভাৰতবৰ্ষৰ বুকুত এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। আৰু মই ভাবোঁ যে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে এনেদৰে আমি আগবাঢ়িলে নিশ্চিতভাৱে আমাৰ যি লক্ষ্য ইয়াত আমি খুব কম সময়ৰ ভিতৰত উপনীত হ'বৰ কাৰণে সক্ষম হ'ম। আৰু বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো সৰু বৰ জাতিক সমানভাৱে আগুৱাই লৈ যাবৰ বাবে এটা এটা জাতিক তেওঁলোকৰ অধিকাৰখিনি দিবৰ কাৰণে চেষ্টা কৰিছে। আৰু যাৰ কাৰণে আজি সকলো জাতি জনগোষ্ঠীয়ে ইয়াত তেওঁলোকৰ প্ৰাপ্য অধিকাৰ পাবৰ কাৰণে সক্ষম হৈছে। তো গতিকে মই নিশ্চিতভাৱে কালুৱাৰ সমাজৰ প্ৰত্যেকটো স্তৰৰ লোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষভাৱে যুৱ শক্তি যি আছে তেওঁলোকেও আহক, অসমখনৰ কাৰণে তেওঁলোকে কাম কৰক, নুনিয়া সমাজৰ কাৰণে তেওঁলোকে কাম কৰক আৰু অসমখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে সকলোৱে সহযোগিতা কৰক। ধন্যবাদ জনাইছোঁ, নুনিয়া সমাজক ধন্যবাদ জনাইছোঁ। তেওঁলোকে চৰকাৰৰ যিটো কৃতজ্ঞতা জনাই যিটো সমাৰোহ পাতিছে তেওঁলোকক OBC অন্তৰ্ভুক্ত কৰাৰ বাবে। আৰু আমি আশা ৰাখিছোঁ যাতে ইয়াৰ যোগেদি তেওঁলোকে যথেষ্টখিনি সুবিধা লাভ কৰিব পাৰিব আৰু নুনিয়া সমাজ যাতে বাকী সমাজৰ লগত সমানে
আগুৱাব পাৰে, যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টা, তাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। ইতিমধ্যে অসম চৰকাৰে OBCত অন্তৰ্ভুক্ত কৰিছে তেওঁলোকক, তাক লৈ কি ক'ব? তাৰ বাবেই যাতে OBC তেওঁলোকে অন্তৰ্ভুক্ত তেওঁলোকে কৈছে, আগতে দুই এখন ক'ৰবাত জেগাত তেওঁলোকে পাইছিলে, ক'ৰবাত নাই পোৱা, তেনেকুৱা ধৰণৰ হৈ আছিলে। এতিয়া তেওঁলোকক গোটেই সমগ্ৰ অসমতে তেওঁলোকক ধুনীয়া সমাজক OBCত অন্তৰ্ভুক্ত কৰিছে, আৰু OBCত অন্তৰ্ভুক্ত কৰা তেওঁলোকে কাষ্ট চাৰ্টিফিকেট তেওঁলোকে দিব পাৰিব, আৰু কাষ্ট তেওঁলোকে এটা পৰিচয় তেওঁলোকে পাব, যাৰ দ্বাৰা যিখিনি চৰকাৰৰ সুবিধা আছে সেইখিনি লোৱাৰ বাবে তেওঁলোকে যথেষ্টখিনি সুবিধা হ'ব। ধন্যবাদ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।